নমস্কাৰ মোৰ নাম ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ আজি নতুন ই শ্ৰেণীৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ তোমালোকক আগত নবছৰে চাগে দশম তোমাৰ নৱম শ্ৰেণীৰ তোমাৰ হেৰি অধ্যায় 1 আৰু অধ্যায় 2 পঢ়ালে ন এতিয়া মই তোমাক তৃতীয় অধ্যায়টো পঢ়াম যাৰ নামটো হৈছে অণু আৰু পৰমাণু হা যাক আমি ইংৰাজীত কি বুলি কওঁ এটমছ এণ্ড মলিকিউলছ ঠিক আছে এতিয়া তোমালোকে মানে ভিডিওটো ভালকে চাবা আৰু মানে মই কিছুমান নোটছ দি দিছোঁ তোমালোকে মানে জাস্ট নোটছখিনি মানে লিখি যাবা হা হাইলাইট কৰা পইণ্টবিলাক যোনবিলাক ইম্পৰ্টেণ্ট পইণ্ট আছে মই দি দিছোঁ ধুনীয়াকৈ দি দিছোঁ তোমালোকে জাস্ট মানে ইম্পৰ্টেণ্ট মই কৈ যাম কোনখিনি ইম্পৰ্টেণ্ট হয় বহি এখন উলিয়াই ল'বা আৰু লিখি যাবা ঠিক আছে অ'কে এতিয়া আমি ষ্টাৰ্ট কৰোঁ দেই প্ৰথমতে আমি মানে অণু আৰু পৰমাণুৰ কথা পঢ়াৰ আগতে আমি প্ৰথমতে চাম মানে আমাৰ ইতিহাসটো মানে এই অণু আৰু পৰমাণুৰ যোনটো ধাৰণা সেই ধাৰণাটো কেনেদৰে আচলতে মানে আমি জানিব পাৰোঁ বা কেনেদৰে আমাৰ কোনে মানে বিশ্বাস কৰিছিলে মানে কোনে বিশ্বাস নহয় কোনে আৱিষ্কাৰ কৰিছিলে ধৰক মানে কোনে মানে উলিয়াইছিলে বস্তুবিলাক আমি চাম এতিয়া কথা এটা আছে তোমালোকে শুনিছা চাগে দেই হামাৰা ভাৰত মহান বুলি হয় নাই শুনিছা নাই সেইটোৱে চোৱা এই খ্ৰীষ্টপূৰ্ব 500 চন মানে যীশুখ্ৰীষ্ট জন্ম হোৱাৰ এই 500 বছৰৰ আগতেই মানে ভাৰতত মানে এইবিলাক যোনবিলাক মানে পদাৰ্থ এটা বিভাজ্য হ'লে কি হয় পদাৰ্থ এটা গঠন কেনেকৈ হয় পদাৰ্থৰ গঠিত হোৱাৰ মানে কেনেদৰে এটা গঠন হয় পদাৰ্থৰ যোনটো প্ৰক্ৰিয়া সেইবিলাক প্ৰক্ৰিয়াৰ কথা ডিছকাছ হৈছিলে মানে তোমাৰ মানে দাৰ্শনিকবিলাকে তাৰ ওপৰত মানে ৰিচাৰ্চ কৰিছিলে বা দৰ্শন কৰিছিলে গম পাইছা এতিয়া চোৱা প্ৰথম আমাৰ যোনজন মানে দাৰ্শনিক আমাৰ ভাৰতৰ যোনজন দাৰ্শনিক তেওঁৰ নাম এজন চোৱা ফটোখন চাই লোৱা মহিষী কণাদে প্ৰথম মানে ভাৰতত মানে এইটো কথা কৈছিল যে এটা পদাৰ্থ যেতিয়া আমি বিভাজন কৰোঁ তেতিয়া মানে লাষ্টত এটা অবিভাজ্য ক্ষুদ্ৰতম অৱস্থাত আমি পাম আৰু এই বস্তুটোৰ যোনটো মানে সেই অৱস্থাত পাম একদম ক্ষুদ্ৰতম অৱস্থাৰ এটা পদাৰ্থৰ সেইটো কি বুলি কয় তোমাৰ পৰমাণুৰ নামটো শুনিছা নাই পৰমাণুৰ নাম পৰমাণুৰ নামটো শুনিছা নাই তোমালোকে কৈ দিয়া শুনিছোঁ নহয় যদি শুনিছা লাইক এটা কৰি দিয়া এইটো পৰমাণু চোৱা পৰমাণুৰ নামৰ এই চিনেমা এখনো আহিছিলে ন চাইছা নাই তোমালোকে কোনে চাইছা জন আব্ৰাহম আছিলে ডাইনা পেণ্টি আছিলে যে চাইছা নাই সেইটোৱে সেই পৰমাণুৰ নামটো মনত ৰাখিবা কোনে দিছে মহিষী কণাদে কি নাম দিছিল সেই যোনটো ক্ষুদ্ৰতম অৱস্থাটোৰ সেই বস্তুটো কোন দিছিলে তোমাৰ পৰমাণুৰ নামটো দিছিলে মহিষী কণাদে মনত ৰাখিবা হা তাৰপিছত আৰু এজন দাৰ্শনিক আহিলে দেই তেওঁৰ এই বুদ্ধদেৱৰ সময়ৰ দাৰ্শনিক পশুধা কাট্যায়াম অলপ নামটো টান হয় কাট্যায়াম মনত ৰাখিবা পশুধা কাট্যায়াম দেই তেওঁ এটা মানে যোনটো এটা মানে তোমাৰ হেৰি দিলে তেওঁ এটা মানে ভালদৰে ব্যাখ্যা কৰিলে যে এটা মানে তোমাৰ পদাৰ্থ কেনেদৰে উৎপন্ন হয় কেনেদৰে গঠিত হয় সেই বস্তুটো মানে ভালদৰে ব্যাখ্যা কৰিলে কোনে পশুধা কাট্যায়ামে তেওঁ ক'লে এই যোনবিলাক পৰমাণু যোনটো মহিষী কণাদে এই পৰমাণুবিলাক সংযোজিত হৈয়ে লগ লাগিয়ে এটা কি হয় এটা পদাৰ্থৰ সৃষ্টি হয় গম পালা এটা পদাৰ্থ কেনেদৰে সৃষ্টি হয় বহুত মানে তোমাৰ সৰু ক্ষুদ্ৰতম কণা যাক তোমাৰ মহিষী কণাদে নাম দিছিলে পৰমাণু সেই পৰমাণুবিলাক লগ লাগিয়ে কি উৎপাদন হয় কি মানে তোমাৰ গঠন হয় এটা পদাৰ্থ গঠন হয় গম পালা এতিয়া উদাহৰণস্বৰূপে এডাল চকডাল আমি যাক গুড়ি কৰি দিওঁ একদম ক্ষুদ্ৰ পাউডাৰ কিছুমান পাওঁ ন সেই পাউডাৰবিলাক মিলিয়েতো এডাল চক হৈছে ন সেই ঠিক তেনেদৰে এটা পদাৰ্থৰ যে তেনেদৰে গঠন হয় এটা পদাৰ্থ তেনেদৰে গঠন হয় সেই কথাটো কোনে কৈছিলে পশুধা কাট্যায়ামে কৈছিল এখন ফটো লগাইছে চোৱা এটা মূৰ্তি হয় পশুধা কাট্যায়ামৰ তেওঁ বুদ্ধদেৱৰ দিনৰ মানে তোমাৰ দাৰ্শনিক আছিল হা হৈ গ'ল ভাৰতত তেনেকৈ মানে ভাৰতত চোৱা এতিয়া মানে কিমান মানে ইণ্ডিয়া দেশ মহান সেইটোৱে প্ৰমাণ আৰু চোৱা কিমান দিনৰ পৰা এইবিলাক বস্তু অধ্যয়ন হৈ আছিল এতিয়া আমি চাম এতিয়া মানে ভাৰততো হৈ গ'ল এতিয়া মানে গ্ৰীকসকলেও মানে পিছপৰা নাছিল মানে গ্ৰীকসকলেও পিছ পৰি থকা নাছিল সেই টাইমত আছিলে তোমাৰ ডেমক্ৰিটাছ আৰু লিউচিপাছ কি হয় নামকেইটা ডেমক্ৰিটাছ আৰু লিউচিপাছ সিহঁতিও অলমষ্ট একেটা কথাই কৈছিল যে পদাৰ্থ এটা ভাঙি গ'লে আমি তাক এটা ক্ষুদ্ৰতম অৱস্থাত পাম একদম সৰু অৱস্থা এটাত পাম
অবিভাজ্য কণাত মানে এটা পৰিণত হ'বহি যোনটো মানে সেই ক্ষুদ্ৰতম কণাটো অবিভাজ্য হ'ব মানে তাক মানে ভাগ কৰিব নোৱাৰোঁ মানে এটা পদাৰ্থক আমি ভাগ কৰি ঘৰি একদম চক টুকুৰা এডাল মানে একদম টুকুৰা কৰি একদম গুৰি কৰি দিলোঁ মানে তাতকৈ আৰু ভাগ নহয় আৰু লাষ্টত যোনটো পাম আমি অবিভাজ্য যোনটো কণাটো পাম সেই অবিভাজ্য এটা কণা পাম মানে অবিভাজ্য এটা কণা পাম যোনটো কণাৰ নামটো কি দিলে তোমাৰ হেৰিয়ে ডেম'ক্ৰিটাছে সেইটো দিলে এটম যোনটো গ্ৰীক ভাষাত কি বুলি কয় অবিভাজ্য মানে গম পালা এতিয়া বস্তুটো মানে সেই অবিভাজ্য কণাটো যোনটো অবিভাজ্য কণাৰ কথা ডেম'ক্ৰিটাছে কৈছে সেইটো এতিয়া গ্ৰীক দেশত আৱিষ্কাৰ হ'ল সেইকাৰণে সিহঁতৰ ভাষাত নাম দি দিলে কি দিলে এটম দি দিলে গম পাইছা নাই যদি আমাৰ দেশত অসমত যদি জন্ম হয় অসমত যদি আমি আৱিষ্কাৰ কৰা হ'লহেঁতেন মানে সেই অবিভাজ্য কণাটো আমি কি নাম দিলোঁহেঁতেন আমি তাক ক'লোহেঁতেন অবিভাজ্য কণা বুলি ক'লোহেঁতেন হয় নাই সেইটোৱে কিন্তু কি ক'বা আৰু বেদলাক অসমত আৱিষ্কাৰ নহ'ল এইবিলাক বস্তু বা ভাৰতত নহ'ল একো নাই তাৰপিছত এতিয়া এইবিলাক যোনবিলাক বিধি মানে ধাৰণা আছিল যে তোমাৰ এইবিলাক ধাৰণা চব মানে তোমাৰ কি আছিল দৰ্শন ভিত্তিক আছিল দৰ্শন ভিত্তিক মানে কি বুজি পোৱা নাই চব এনেই মানে থিয়ৰী অকল থিয়ৰী আৰু কোনো প্ৰুফ নাই মানে তোমাৰ প্ৰুফ মানে এইবিলাক কোনো প্ৰুফেই নাই যে এইটো বস্তুটো যে আমাৰ সেই টাইমত কোনো প্ৰুফেই নাছিল যে এটা পদাৰ্থ মানে একদম পুৰা মানে ভাগ কৰি থাকিলে আমি লাষ্টত যে এটা অবিভাজ্য কণা পাম যাৰ নাম কি হ'ব এটম হ'ব সেই বস্তুটোৰ সেইবিলাক চব মানে তোমাৰ কোনো প্ৰমাণেই নাছিল সেইবিলাক কাৰণ সেই টাইমত প্ৰমাণ দিবলৈ কোনো মানে তোমাৰ সা সঁজুলি নাছিল ন তোমাৰ কোনো ব্যৱস্থা নাছিল সা সঁজুলি নাছিল না তোমাৰ মাইক্ৰস্কোপ আছিল সেই টাইমত আজিকালিয়েচোন কিমান কষ্ট হয় এটম এটা উলিয়াবলৈ গম পোৱা নাই তোমালোকে এইবিলাক পিছত পঢ়িবা এটম এটাৰ মানে আকাৰ চাবলৈ মানে এটমটোত কি আছে এইবিলাক চাবলৈ হ'লে বহুত কষ্ট আজিকালি বহুত ডাঙৰ মেচিনৰ দৰকাৰ হয় আজিকালি দিনতো মানে এতিয়া দৰ্শন ভিত্তিক মানে হৈছে সেইবিলাক চব থিয়ৰিটিকেল আইডিয়া মানে তোমাৰ তাৰ কোনো প্ৰমাণ নাছিল এতিয়া মই যদি কৈ দিওঁ আমাৰ পৃথিৱীখন চেপেটা ৰুটি নিচিনা চেপেটা বুলি মই কৈ দিছোঁ আৰু একদম চবৰে কৈ দিছোঁ যে পৃথিৱীখন চেপেটাই হয় গোল নহয় এতিয়া গোল যে এজন বিজ্ঞানে কৈছে যে পৃথিৱীখন গোল বুলি কিন্তু মই কৈছোঁ চেপেটা বুলি কৈ দিছোঁ আৰু মই কিবি কথা ভাবিলোঁ যে হ'ব আৰু চেপেটাই হয় পৃথিৱীখন এতিয়া বৈজ্ঞানিক এটাই মানে চব চাই মেলি একদম পৃথিৱী বাহিৰত গৈ মেলি একদম চাই আহিলে যে পৃথিৱীখন গোল গম পাইছা মইতো পৃথিৱীৰ ভিতৰত যোৱা নাই এইটো আমাৰ শ্ৰেণী কোঠাত বহি পিনি মই কৈ দিলোঁ যে পৃথিৱীখন চেপেটা এইটো মই কি কৈছোঁ দৰ্শন ভিত্তিক কৈছোঁ মানে এতিয়া মই যি দৰ্শন কৰিলোঁ মানে সেই মানে মোৰ মানে চিন্তাধাৰা মিলাই মেলি মই কিবা এটা গেছ কৰি কৈ দিলোঁ যে পৃথিৱীখন চেপেটা সেইটো মই কি হ'লোঁ দৰ্শন ভিত্তিক ক'লোঁ মানে কথাটো গম পাইছা আৰু যেতিয়া যে বৈজ্ঞানিকজনে একদম পূৰা একদম খৰচা কৰি মানে একদম ৰকেটত ওপৰত গৈ স্পেচ ষ্টেচনত থাকি মেলি একদম চাই আহিলে যে পৃথিৱীখন গোল নহয় ধ্ৰুৱ এনেই কৰি আছিলে বোলে ধ্ৰুৱ দাই এনেই কৰি আছিলে যে কি হ'ল পৃথিৱীখন চেপেটা বোলে চবৰে কৈ বুজিছে চেপেটা মইতো গৈ পিনি বোলে এনেই ধ্ৰুৱ দা ফালটো এনেই কৈ দিলে আৰু যে পৃথিৱীখন চেপেটা মই ইমান কষ্ট কৰি ওপৰলৈ গৈ চাই আহিছোঁ পৃথিৱীখন গোল মানে সি যে পৃথিৱীখন গোল বুলি সেই বৈজ্ঞানিকজনে যোনটো ক'লে তেওঁ প্ৰমাণ ভিত্তিত কৈছে মানে গম পাইছা তাৰপিছত প্ৰমাণ আছে যে পৃথিৱীখন গোল পিছত প্ৰমাণ নাই মই এই শ্ৰেণী কথাত বহি আছোঁ তোমালোকক পঢ়াই আছোঁ মই এনে জাষ্ট কৈ দিলোঁ সেইটো মই কি ক'লোঁ দৰ্শন ভিত্তিক ক'লোঁ মানে আৰু যোনটো প্ৰমাণমূলক সেই বিজ্ঞানীজনে কি ক'লে প্ৰমাণমূলক ক'লে মানে গম পাইছা কেছটো এতিয়া এণ্টনি এল লেভইছিয়াৰ বুলি চাইণ্টিষ্ট এজন আহিলে হ'ল তেওঁ আকৌ এতিয়া নতুনকৈ অহা তেওঁ তোমাৰ 17 নে 18 চেঞ্চুৰী আছিল হা ঠিক মনত নাই মোৰ এই টাইমত অলমষ্ট মানে আহি গৈছে মাইক্ৰস্কোপ আহি গৈছে অলপ সা সৰঞ্জামবিলাক আহি গৈছে নতুন মানে ধাৰণা ওলাইছে তো অলপ তেওঁৰ কাৰণে ইজি হ'ল মানে কথাবিলাক অলপ ভবাৰ মানে তেওঁ তাৰপিছত মানে দুটা মানে গুৰুত্বপূৰ্ণ বিধি দিলে মানে তেওঁ দুটা গুৰুত্বপূৰ্ণ বিধি সেই বিধি দুটা আমি ভালদৰে পঢ়িম বিধিকেইটা কিনো হয় সেই বিধি দিলে আৰু সেই গুৰুত্বপূৰ্ণ বিধিকেইটাই মানে আমাৰ ভেটি যে এটা ৰাসায়নিক বিৱৰণৰ ভেটি মানে এটা তোমাৰ এটা মানে দুটা বস্তুৰ কেনেদৰে মানে কেমিকেল কম্বিনেশ্যন বা দুটা মানে কেমিকেল কম্বিনেশ্যন হয় মানে সংযোগ হয় দুটা ৰাসায়নিক সংযোগ কেনেদৰে হয় তাৰ ওপৰত দুটা মানে বিধি দিলে লেভইছিয়াৰ যোনকেইটা আমি আজিৰ দিনলৈকে ফ'ল' কৰোঁ আৰু মানে আমি সেই দুটা বিষয়ে আমি বিস্তৃতভাৱে পঢ়িম হা হ'ল বুজি পালা এতিয়া আমি ইতিহাস পঢ়িলোঁ এতিয়া আমি প্ৰেজেণ্টলৈ আহোঁ আমি কি পঢ়িব লাগে গম পালা হ'ল এতিয়া আমি চাম লছ অফ কেমিকেল কম্বিনেশ্যন ৰাসায়নিক সংযোজৰ বিধিসমূহ হ'ল এতিয়া লেভইছিয়াৰ আৰু প্ৰাউষ্ট দুজন বিজ্ঞানী আছিল সেই দুজন বিজ্ঞানী মিলি আমাক কিছুমান মানে বিধি দিলে কিছুমান নহয় দুটা বিধি দিলে যে কেনেকৈ ৰাসায়নিক সংযোজন হয় দুটা মানে যৌগ কেনেদৰে মিলন হয় দুটা যৌগৰ গম পাইছা কেনেদৰে সিহঁতৰ মিলন হয় কেনেদৰে সিহঁতি মানে সংযোগ হয় সেই কথাটো তাৰ ওপৰত দুটা বিধি দিলে সেই বিধিকেইটাৰ বিষয়ে পঢ়িম আৰু প্ৰথমটো বিধি কি হৈছে তোমাৰ ভৰৰ নিত্যতা বিধি
যাক আমি ইংৰাজীত কওঁ ল অফ কনজাৰ্ভেশ্যন অফ মাছ গম পাইছা আৰু দ্বিতীয়টো হৈছে স্থিৰানুপাতৰ বিধি যাক আমি ইংৰাজীত কওঁ কি বুলি কওঁ ল অফ কনষ্টেণ্ট প্ৰপৰ্চন হ'ল এতিয়া আমি প্ৰতিটো বিধি ভালদৰে এটা এটাকৈ পঢ়িম কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত ক'বা হা আৰু যদি বুজি পাইছা লাইক কৰা কমেণ্ট কৰা আৰু লগৰখিনিক তোমাৰ বেষ্ট ফ্ৰেণ্ড যি আছে বেষ্ট ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড যি চবকে পঠাই দিয়া যে এই ছাৰে ধুনীয়াকৈ পঢ়াইছে সেই কৰি দিয়া চোৱা মানে ভালদৰে পঢ়া মানে এই শ্ৰেণীৰ ভিডিঅ'বিলাক যিমান আছে চব শ্বেয়াৰ কৰি দিবা হা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা বুজি পোৱা নাই বা কিবা বেয়া পঢ়াইছোঁ তেতিয়া ডাইৰেক্ট কমেণ্ট ছেকশ্যনত ক'বা মোক হ'ব এতিয়া ভৰৰ নিত্যতা বিধি যোনটো প্ৰথম মানে আমাৰ কি হ'লগৈ প্ৰথম যোনটো আমাৰ বিধিটো ভৰৰ নিত্যতা বিধি তাতনো কি ক'লে লেবৰেচি আৰু প্ৰাউষ্টে এইটো কথা চাম দেই ইয়াত কৈছে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে মানে এটা ৰাসায়নিক বিক্ৰিয়া যেতিয়া ঘটিব তাত যোনটো নতুন ভৰৰ সৃষ্টিও নহয় বিনাশো নহয় গম পালা এতিয়া এইটো কথা বুজিবলৈ এইটো ভালদৰে বুজিবলৈ আমি এটা কাৰ্যকলাপ চাম তোমালোকক যোনটো পাঠ্যপুথিত দিয়া আছে চাবা হা মই একদম ধুনীয়াকৈ তোমালোকক যেনেকৈ একদম প্ৰেক্টিকেল ক্লাছত যেনেদৰে মানে কৰাই ন তেনেদৰে যোনবিলাক থিয়ৰী আছে চব পঢ়াই যাম ধুনীয়াকৈ কাৰ্যকলাপবিলাকৰ চাই যাবা ভাল লাগিলে ছাবস্ক্ৰাইব লাইক চব কৰিবা দেই এতিয়া চোৱা ভৰৰ নিত্যতা বিধি তাত কি কৈছে পৰীক্ষাত যদি আহে ভৰৰ নিত্যতা বিধি কি তেতিয়া তুমি ডাইৰেক্ট এইটো লিখি দিবা কোনো ছাৰে তোমাৰ নম্বৰ কাটিব নোৱাৰে লিখি দিবা ডাইৰেক্ট একদম ধুনীয়া চুটিকৈ একদম চব বস্তু আছে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এইটোৱে কথা গম পাইছা একদম ধুনীয়াকৈ লিখি দিবা ফুল নম্বৰ নাপালে মোক ক'বা কমেণ্ট ছেকশ্যনত দেই এইটো মনত ৰাখিবা দেই ভৰৰ নিত্যতা বিধি মানে কি এইটোৱে লিখিব লাগিব তোমালোকে হ'ল এতিয়া আমি চাওঁ কাৰ্যকলাপ 3.1 যোনটো কি হৈছে কি মানে তোমাৰ ভৰৰ নিত্যতা বিধিৰ এটা কাৰ্যকলাপ সেইটো চাম এতিয়া কেনেদৰেনো হয় হা ইয়াত কি কৰা হৈছে দেই তোমাক দিয়া হৈছে দুটা মানে তোমাৰ দুখন মানে তোমাৰ দুটা মানে তোমাৰ হেৰি দিয়া হৈছে শাৰী দিয়া হৈছে এক্স এণ্ড ৱাই এক্স শাৰীত কিছুমান পদাৰ্থৰ মানে কি বোলে কিছুমান তোমাৰ ৰাসায়নিক পদাৰ্থ ৰখা হৈছে আৰু ৱাইত কিছুমান পদাৰ্থ ৰখা হৈছে দেই এতিয়া ইয়াৰ যোনটো এক্সৰ যোনবিলাক তোমাৰ পদাৰ্থ কপাৰ সালফেট বেৰিয়াম ক্লৰাইড লিড নাইট্ৰেট এইবিলাক আমি ক'ত দিব কৈছে আমাক এই যোনটো পৰীক্ষানলী আছে বা টেষ্ট টিউব আছে তাত দি দিম আমি তাত আমি মিলাই তাত অলপ পানীৰ লগত মিলাই এটা দ্ৰৱ বনাম হ'ল দ্ৰৱ বনালোঁ আৰু ৱাই লাইনতো কিছুমান তোমাক কি দিয়া হৈছে ৰাসায়নিক পদাৰ্থ দিয়া হৈছে যেনে ছডিয়াম কাৰ্বনেট ছডিয়াম সালফেট ছডিয়াম ক্লৰাইড হ'ল এতিয়া এইকেইটা আমি ক'ত দি দিলোঁ আমি যোনটো তোমাৰ আমাৰ কনিকেল ফ্লাক্স আছে তাত এটা দ্ৰৱ কৰি পানি তাত যিকোনো এটা দি দিলোঁ হৈ গ'ল দুটা বনালোঁ আমি মানে কি কেনেকৈ ক'ব মানে এক্সৰ যিকোনো এটা আৰু এই দুটা মিলাই মেলি যিকোনো এটা বনাই দিলে হ'ব লাগে তেনেকুৱা টাইপৰ এতিয়া যোনটো পৰীক্ষানলীডাল আছে দেই পৰীক্ষানলীডাল আছে তাত সেইডাল আমি ৰছী এডালে বান্ধিলোঁ বান্ধি পানি কনিকেল ফ্লাক্সৰ ভিতৰত ভৰাই দিলোঁ এনেকৈ দেখিলা নহয় ভিতৰত ভৰাই দিলোঁ আৰু যোনটো সলিউশ্যনটো আছে তাতো সেই দ্ৰৱটো এক্সৰ ৱাইৰ যোনটো দ্ৰৱটো পিছত ঠিলা এডালে বন্ধ কৰি দিলোঁ হৈ গ'ল বন্ধ কৰাৰ পিছত আমি ভৰৰ জোখ ল'লোঁ ভৰটো কিমাননো আমি ৱেইটটো মানে জোখ ল'লোঁ তেতিয়া যোনটো আমি ভৰ পালোঁ যোনটো ৱেইটটো পালোঁ সেইটো ৱেইট আমি কি কৰিম আমি মানে নোট কৰি ৰাখি দিম হ'ল তাৰপিছত আমি নেক্সট কি কৰিম যোনটো মানে পৰীক্ষানলীডালত যোনটো দ্ৰৱ আছিল তাক লাহেকৈ মানে একদম মানে এইটো তোমাৰ কনিকেল টিউবটো মানে বেকা কৰিম মেলি কিন্তু ঠিলাটো আঁতৰাব নালাগিব অকল ঠিলাটো থাকিবই এইটো বস্তু ঠিলাটো থাকিবই তাক মানে আমি ইয়াত দ্ৰৱখিনি ইয়াত দি দিম এতিয়া মিলি গ'ল এতিয়া কি হ'ব ৰাসায়নিক বিক্ৰিয়া হ'ব আমাৰ হ'ব নাই ৰাসায়নিক বিক্ৰিয়া হ'ব তাৰপিছত ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পিছত আকৌ আমি ভৰৰ জোখটো ল'ম দেই ভৰৰ জোখটো ল'ম তাৰপিছত তেতিয়া আমি দেখিম এতিয়া মই পৰ্যবেক্ষণ তোমালোকক আগতে কৈ দিছোঁ দেই যিহেতু আমি বিধিটো আগতে পঢ়িলোৱে সেইকাৰণে পৰ্যবেক্ষণ তোমাক আগতে কৈ দিছোঁ আমি কি দেখিম যোনটো মানে প্ৰথম যোনটো ভৰ আছিল ন মানে তোমাৰ যায় প্ৰথমতে যোনটো মানে তোমাৰ ৰাসায়নিক বিক্ৰিয়া নঘটাৰ আগতে যোনটো ভৰ আৰু বিক্ৰিয়া ঘটাৰ পিছত যোনটো ভৰ অলমষ্ট ছেম থাকিব অলমষ্ট ছেম থাকে মানে একদম একজেক্ট ইকুৱেল হৈ যাব নোৱাৰে কিছুমান আমাৰ ভুল হৈ যায় ন ঘপককৈ মানে কিবা এটা অকণমান ভুল এটা হৈ গ'লে অলপ কিবা হৈ যায় কিন্তু অলমষ্ট আমি ছেমেই পাম বস্তুটো গম পাইছা এইটোৱে বস্তুটো এতিয়া গম পালা কি হ'ব আৰু এবাৰ বুজাই দিছোঁ চোৱা চাবা দেই ভালকৈ চাবা
ইম্পৰ্টেণ্ট হয় এইটো আহে মানে ইয়াৰ প্ৰশ্ন বহুত আহে মই দেখিছোঁ মানে প্ৰশ্ন পেপাৰত তোমালোকৰ তাৰপিছত ইয়াত কি হৈছে এক্স আৰু ৱাই দুটা পদাৰ্থৰ দুটা লাইন দিয়া হৈছে দেই তাত এতিয়া যোনবিলাক এক্সৰ যোনবিলাক হেৰিয়ত যোনবিলাক মানে শাৰী যোনবিলাক পদাৰ্থ দিয়া হৈছে সেইবিলাকৰ আমি দ্ৰৱ এটা বনাম আৰু ক'ত দিম এইটো পৰীক্ষা নলীত দিম সেই দ্ৰৱটো ভৰাই দিম তাৰপিছত এটাত কনিকেল ফ্লাক্স ল'ম তাত সেই কনিকেল ফ্লাক্সত আমি সেই ৱাইৰ শাৰীত থকা যোনবিলাক পদাৰ্থ আছে সিহঁতৰ যোনটো দ্ৰৱ বনাম সেইটো আমি কনিকেল ফ্লাক্সটোত ল'ম হৈ গ'ল লৈ পিনি সূতাৰে যোনটো আমাৰ টেষ্ট টিউব বা পৰীক্ষা নলী আছিল সেইডাল ভিতৰত ভৰাই দিম ভৰাই দিলোঁ ঠিলাটোৰে মানে কনিকেল ফ্লাক্সটো বন্ধ কৰি দিওঁ আমি ঠিলাটো কিয় ব্যৱহাৰ কৰিলোঁ তাৰ বিষয়ে পঢ়িম আমি পিছত এতিয়া হৈ গ'ল তাৰপিছত আমি ঠিলাটো লগোৱাৰ পিছত আমি ৱেটটো জুখিলোঁ ভৰটো জুখিলোঁ যিমান ৱেট পালোঁ আমি বহীত লিখি থ'লোঁ হ'ল তাৰপিছত আমি যোন টেষ্ট টিউবত থকা তোমাৰ টেষ্ট টিউবত যোনটো মানে তোমাৰ নলীডালত যোনখিনি দ্ৰৱ আছে সেইখিনি দ্ৰৱ সেইটোত মানে কনিকেল ফ্লাক্সটোত মিলাই দিলোঁ মানে বেকা কৰি মানে তোমাৰ কনিকেল ফ্লাক্সটো বেকা কৰি মেলি তোমাৰ হেৰিয়ত মিলাই দিলোঁ দ্ৰৱখিনিৰ লগত দুটা দ্ৰৱ মানে মিলাই দিলোঁ এক্স আৰু ৱাই দুটা দ্ৰৱ মিলাই দিলোঁ তাৰপিছত তাৰ ভিতৰত ৰাসায়নিক বিক্ৰিয়া হ'ল তাৰপিছত আমি এটা সিহঁতৰ ৱেটটো জুখিলোঁ সিহঁতৰ ভৰ ল'লোঁ আমি নোট কৰি চালোঁ দেখিলোঁ যে আমি প্ৰথমতে যোনটো ভৰ লৈছিলোঁ আৰু যোনটো দ্বিতীয়তে যোনটো ৰাসায়নিক বিক্ৰিয়া ঘটাৰ পিছত যোনটো ভৰ ল'লোঁ তেতিয়া অলমষ্ট একেই আহিলে গম পাইছা ইয়াৰ দ্বাৰা আমি কি গম পালোঁ আমি গম পালোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি আৰু বিনাশ হ'বই নোৱাৰে গম পাইছা এইটো কথা গম পালোঁ হ'ল বুজি পালা কাৰ্যকলাপটো বুজি পাইছা যদি কোৱা বুজি নাপালেও কমেণ্ট ছেকশ্যনত কৈ দিবা দেই লাষ্ট চাৰ্জ নকৰিবা আৰু লাষ্ট চাৰ্জ কিয় কৰিব লাগিব অনলাইন ক্লাছ ইউটিউবত ঘৰত বহি বহি চাই আছা কেছেই নাই আকৌ বুজি পালে কোৱা বুজি নাপালে বুজি পালেও কোৱা নাপালে কোৱা মানে গম পাইছা কেছটো কি কৈছোঁ মই এতিয়া প্ৰথম প্ৰশ্নটো হয় যে এতিয়া ফ্লাক্সটো যে ৰাসায়নিক বিক্ৰিয়াটো হ'ল তাত কি ঘটিছে মানে বিক্ৰিয়াটোৰ ফলত কি ঘটিছে আমি সেইটো চাম দেই ইয়াৰ ফলত তোমাৰ তিনিটা ৰিয়েকশ্যন ঘটিব তিনিটা ৰাসায়নিক বিক্ৰিয়া ঘটিব যেতিয়া আমি হেৰি মিলাই দিওঁ দেই চোৱা কপাৰ ছালফেট আৰু ছডিয়াম কাৰ্বনেট সেই কি হয় এতিয়া চোৱা এতিয়া বিক্ৰিয়াৰ ফ্লাক্সত কি ঘটিছে এইটো চাম দেই প্ৰথমতে এতিয়া ইয়াত চোৱা কপাৰ ছালফেট আৰু ছডিয়াম নাইট্ৰেট দুটা মানে তোমাৰ মিলাই দিলোঁ প্ৰথম এক্সৰ প্ৰথম আৰু ৱাইৰ প্ৰথম দুটা যোনটা আমাক হেৰি দিছে ন যৌগকেইটা দিছে সেইকেইটা মিলাই দিলোঁ তেতিয়া আমি কি দেখা পালোঁ তেতিয়া আমি দেখা পালোঁ যে নীলা ৰঙৰ এইটো দ্ৰৱৰ যোনটো নীলা ৰঙৰ হয় দেই এইটো নীলা হয় নীলা হ'ব এইকেইটা এইটো দ্ৰৱ নীলা হ'ব হা তাৰপিছত তেতিয়া আমি দেখিলোঁ যে এটা পচলা সেউজীয়া ৰং হৈ যাব যোনটো আমি দ্ৰৱ পাম ন সেই দ্ৰৱটো এটা পচলা সেউজীয়া ৰঙৰ এটা দ্ৰৱ এটা পাম যোনটো কি হ'ব আৰু কি পাম আমি সেউজীয়া নীলা সেউজীয়াৰ এটা অৱক্ষেপ পাম অৱক্ষেপটো কি হ'ব কপাৰ কাৰ্বনেট হৈ গ'ল এতিয়া দ্বিতীয় যোনটো আমি যদি বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেট এই দুটা বস্তু লওঁ এই দুটা বস্তু যদি লওঁ তেতিয়া কি হ'ব এইটো চাওঁ তেতিয়া হ'ব কি হ'ব যে আমি বগা ৰঙৰ অৱক্ষেপ পাম বগা ৰঙৰ যোনটো অৱক্ষেপ সেইটো কি হ'ব বেৰিয়াম ছালফেট হ'ব আৰু তৃতীয়তে যোনটো আমি তৃতীয়কেইটা লওঁ যদি লেড নাইট্ৰেট আৰু ছডিয়াম ক্লৰাইডৰ মাজত যদি আমি এই দুটা যদি মানে আমাৰ দ্ৰৱ লওঁ এই দুটা দ্ৰৱ তেতিয়া আমি কি পাম আমি বগা ৰঙৰ অৱক্ষেপ পাম যোনটো কি হ'ব লেড ক্লৰাইড হ'ব গম পাইছা আৰু তাপত অতি অলপ দ্ৰৱণীয় যদি মানে তোমাৰ যেতিয়া যদি দ্ৰৱ হ'ব তাৰ যদি টেম্পাৰেচাৰটো বেছি থাকে অলপ তাপটো অলপ বেছি থাকে তেতিয়া মানে দ্ৰৱটো অলপ মানে দ্ৰৱীভূতটো অলপ কমকৈ হ'ব মানে মিক্সটো কমকৈ হ'ব আৰু যদি তাপটো যদি সাধাৰণ থাকে সাধাৰণ মানে ধৰক তোমাৰ এনেকুৱা নৰ্মেল ৰুম টেম্পাৰেচাৰ মানে ৰুমৰ টেম্পাৰেচাৰৰ নিচিনা তেতিয়া আমাৰ কি হ'ব যোনটো সাধাৰণ তাত অৱক্ষেপ তেতিয়া মানে আমি বগা ৰঙৰ অৱক্ষেপ পাম যদি তাপটো যদি পানীখিনি যদি গৰম থাকে তেতিয়া আমি কি পাম অৱক্ষেপ নাপাম মানে ভালদৰে মিক্সেই নহ'ব মানে অলপ দ্ৰৱণীয় হ'ব গম পালা কি হ'ব এতিয়া ব্ৰিক্স এইটাত তোমাৰ মানে কি বুলি কয় মানে যেতিয়া আমি মানে কি বুলি কয় এক্স আৰু ৱাইৰ পদাৰ্থকেইটা মিলাই দিম যেতিয়া মানে ৰাসায়নিক বিক্ৰিয়াবিলাক হ'ব সেই ৰাসায়নিক বিক্ৰিয়াবোৰত
কি আমি ৰাসায়নিক বিক্ৰিয়া পাম আৰু কি নতুন পদাৰ্থ পাম সেইবিলাক আমি চালোঁ বুজি পালা বুজি নাপালে ক'বা এইবিলাক নোট কৰি ৰাখিবা হা তোমালোক যেতিয়া তোমালোকৰ প্ৰেক্টিকেলৰ পৰীক্ষা হ'ব তাত ভাইবাত সুধিব পাৰে নাইবা তোমাৰ থিয়ৰিটো সুধিব পাৰে মানে যে আমাৰ কি আমি এইটো মাজত এইটো ৰিয়েকশ্যন কৰালে আমি এইটো বিক্ৰিয়া কৰালে আমি কি পাম আৰু তাৰ যোনটো অৱক্ষেপ পাম সেই অৱক্ষেপটোৰ ৰং কি এইবিলাক সাধাৰণতে সোধা দেখা যায় মানে গম পাইছা সেইকাৰণে পঢ়ি ল'বা এইবিলাক ধুনীয়াকৈ লিখি থবা এতিয়া আৰু দ্বিতীয় প্ৰশ্ন এটা আছে আপোনালোকৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি তুমি ভাবা নাই ইয়াত যে তুমি দেখিলোঁ যে নতুন বস্তু যে ফৰ্ম হ'ল যে যেতিয়া আমি দুটা মানে এক্স আৰু ৱাইৰ পদাৰ্থবিলাক মিলাইলোঁ ৰাসায়নিক বিক্ৰিয়াটো যেতিয়া হ'ল তেতিয়া তুমি ভাবা নে ইয়াত সুধিছে তুমি ভাবা নে যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে বুলি হ'ল এতিয়া আমি আনচাৰটো হ'ব হয় আমি ভাবিছোঁ কিয় ভাবিছোঁ কাৰণ ইয়াত তোমাৰ নতুন পদাৰ্থ যোনটো অৱক্ষেপন পাইছোঁ ইয়াত দেখিছোঁ নে নতুন পদাৰ্থৰ সৃষ্টি হৈছে এইবিলাক নতুন পদাৰ্থ হয় নাই এইবিলাক নতুন পদাৰ্থ সো নতুন পদাৰ্থৰ সৃষ্টি হৈছে যেতিয়া নতুন পদাৰ্থৰ সৃষ্টি হৈছে আৰু দ্ৰৱণৰ ৰূপ ৰং সলনি হৈছে ইয়াত দেখিছোঁ নাই ৰূপ ৰং সলনি হৈছে নাই এইটো নীলাৰ পৰা তোমাৰ পচলা সেউজীয়া হৈ গৈছে তেনেকৈ ইহঁতেও তেনেকৈ চেঞ্জ কৰিছে তো মানে আৰু কেতিয়াবা অলপ তাপো উৎপন্ন হৈছে লাষ্টত অলপ তাপো উৎপন্ন হৈছিলে গম পাইছিলা ঠিক সেইকাৰণে আমি গম পালোঁ যে ইয়াত ৰাসায়নিক বিক্ৰিয়া ঘটিছে বুলি হ'ল গম পালা এতিয়া আমি ফ্লাক্সৰ মুখখন আমি যোনটো ঠিলা ইউজ কৰিছোঁ ঠিলাটো লগোৱা উচিত কিয় গম পাইছা আমি কৈছিলোঁ যে আমি পঢ়িম বুলি এতিয়া চোৱা এতিয়া ঠিলাটো যে আমি ইউজ কৰিছোঁ কিয় কৰিছোঁ তোমালোকক এতিয়া প্ৰেক্টিকেল পৰীক্ষাত ভাইবাত সুধিব পাৰে তোমাৰ এক্সটাৰ্নেলজনে যে কিয় আমি যে তোমালোকে এইটো যে কাৰ্যকলাপ যে তোমালোক ঠিলাটো ব্যৱহাৰ কৰিলা কিয় ব্যৱহাৰ কৰিলা আমি ব্যৱহাৰ কৰিছোঁ কাৰণ এটা বন্ধ ব্যৱস্থা এটা বন্ধ পৰিৱেশৰ কাৰণে গম পাইছা এতিয়া আমি যোনটো ভিতৰত যোনটো এতিয়া মানে কনিকেল ফ্লাক্সৰ ভিতৰৰ যোনটো পৰিৱেশ সেইটো পুৰা বন্ধ হৈ গ'ল মানে তাত বাহিৰৰ বস্তু সোমাবও নোৱাৰে আৰু ভিতৰৰ বস্তু ওলাই যাবও নোৱাৰে তেতিয়া কি হ'ব তেনেহ'লে কি হ'ব আমাৰ যোনটো পৰ্যবেক্ষণ হ'ব আমাৰ যোনটো আমি ফলাফল পাম সেই ফলাফলটো আমাৰ সঠিক আহিব মানে গম পাইছা সেইটো কাৰণে আমি কি কৰিছোঁ ঠিলাটো ব্যৱহাৰ কৰিছোঁ যাতে ভিতৰৰ বস্তু ওলাই যাবও নোৱাৰে বাহিৰৰ বস্তু সোমাবও নোৱাৰে কোনো মানে ডিষ্টাৰবেঞ্চ নালাগে মানে এটা মানে বন্ধ পৰিৱেশৰ কাৰণে আমি ঠিলাটো ব্যৱহাৰ কৰিছোঁ বুজি পাইছা নাই বুজি সঁচাই কোৱা পালে ক'বা মানে একদম ওপৰত এতিয়া হৈ গ'ল ইয়াত লিখা চোৱা এইটো লিখি থ'বা হা যদি এইটো প্ৰশ্ন আহে এনেকৈ লিখি দিলোঁ তোমালোকে একদম চিয়'ৰ ফুল মাৰ্ক পাই যাবা এইদৰে কৰিলে বাহিৰলৈ কোনো ধৰণৰ বাষ্প পানী বা দ্ৰাৱণ ওলাই নাযায় আৰু ভাৰ বা ভৰৰ ক্ষতি নহয় এই ভাৰৰ সংৰক্ষণ নিয়ম আমি মানে ৱেইটটো মানে সংৰক্ষণ কৰিছোঁ মানে ৱেইটটো যাতে ভিতৰলৈ মানে ওলাই যাব নোৱাৰে বাহিৰলৈ সেইটো কাৰণে মানে সংৰক্ষণৰ নিয়ম পৰীক্ষা কৰিবলৈ জৰুৰী মানে এইটো মানে আমি যিহেতু ইয়াত ভাৰৰ মানে আমি পৰীক্ষা কৰিছোঁ ন আমাৰ ৱেইটটো ইয়াত মেইন ভৰটো মেইন সেইটো কাৰণে আমি ঠিলাটো ব্যৱহাৰ কৰিছোঁ হৈ গ'ল এবাৰ চাই ল'বা নোট কৰি থ'বা হা বস্তুবিলাক ভিডিঅ'টো পজ কৰিবা নোট কৰিবা এতিয়া ফ্লাক্সটো আৰু তাত থকা সামগ্ৰীৰ ওজন সলনি হৈছেনে এইটো আনচাৰটো মই তোমাক আগতেই দি দিলোঁ সলনি হ'ব জানো নহয় কেতিয়াও নহয় কাৰণ কিয় কাৰণ ইয়াত তোমাৰ আমাৰ যোনটো ৰাসায়নিক সংযোগৰ যোনটো মানে বিধি প্ৰথম বিধি সেই বিধি ভৰটো কি হৈছে ভৰৰ নিত্যতা যোনটো বিধি আছে সেই বিধিটো ইয়াত মানিছে ইয়াত মানে তোমাৰ যে ভৰৰ নিত্যতা বিধিটো যে শুদ্ধ সঁচা সেইটো কথা এই কাৰ্যকলাপটোৱে প্ৰমাণ কৰিছে কাৰণ ইয়াত কোনো ভাৰৰ কি হয় সলনি হোৱা নাই প্ৰথমতে যোনটো ভাৰ আছিলে ৰাসায়নিক বিক্ৰিয়া ঘটাৰ পিছতো সেইটো ভাৰেই আছে গম পাইছা এইকেইটাই এইটা প্ৰশ্ন লিখি ল'বা হা তোমালোকৰ পাঠ্যপুথিৰ কাৰ্যকলাপত এইকেইটা প্ৰশ্ন আছে এতিয়া তোমালোকক যদি সোধে যে ভাৰৰ নিত্যতা বিধি মানে কি তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট এইটো বস্তু লিখি দিবা দেই ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে গম পালা কেতিয়াও নোৱাৰে লিখি দিবা আৰু কোনে দিছিলে লেভইছিয়াৰ আৰু প্ৰাউষ্ট ষ্টাইলকৈ মনত ৰাখিলে হৈ যায় মানে তোমাৰ এই কিবা জোচেফ এল এইবিলাক দৰকাৰ নাই তোমাৰ লেভইছিয়াৰ আৰু প্ৰষ্ট হৈ গ'ল এতিয়া আমি দ্বিতীয়টো বিধি চাম হা এতিয়া দ্বিতীয়টো বিধি হৈছে স্থিৰানুপাত বিধি ল অফ কনষ্টেণ্ট প্ৰপৰ্চন যাক আমি ইংৰাজীত কওঁ মানে গম পাইছা এতিয়া লেভইছিয়াৰ আৰু মানে বেলেগ বিজ্ঞানীবিলাকেও চালে যে এতিয়া মানে যোনবিলাক মানে কিছুমান হেৰি বনে তোমাৰ ৰাসায়নিক যৌগবিলাক যোনবিলাক বনে ৰাসায়নিক যৌগ মানে কি গম পাইছা নাই সেইবিলাকে আৰু যি পানী মিথেন চিথেন যি হয় মানে তোমাৰ সেইবিলাক মানে কিছুমান মৌল দি বনে মানে
গম পাইছা যেতিয়া ৰাসায়নিক যৌগ এটা বনিব কিছুমান মৌলৰ লগত কিছুমান মানে মৌল লগ লাগি এটা ৰাসায়নিক যৌগৰ সৃষ্টি হয় হল আৰু এই যৌগত যোনটো যৌগ সৃষ্টি হ'ব তাত মানে মৌলবোৰ এটা মানে সমান্তৰাল মানে এটা সদায় একেটা অনুপাততে থাকিব মানে অনুপাত মানে কি গম পাইছা না ৰেচিঅ' যাক ইংৰাজীত কয় ৰেচিঅ' এটা মানে যাৰ হিহঁতৰ মানে যোনটো মানে তোমাৰ কোৱান্টিটিটো হিহঁতৰ কিমান মানে তাত যৌগ কিমান মানে মৌল থাকিব সেই যৌগটোত সেইটো এটা মানে সদায় মানে স্থিৰ মানে এটা মানে নিৰ্দিষ্ট এটা অনুপাততহে সেই যৌগটোত মৌল থাকিব এটা উদাহৰণ চাম হা এতিয়া আমি তোমালোকৰ পাঠ্যপুথিত দুটা উদাহৰণ দিয়া আছে এটা পানীৰ আৰু এটা আছে এমোনিয়াৰ প্ৰথমতে পানীটো চোৱা পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত কিমান গম পাইছা নাই 1:8 মোষ্ট ইম্পৰ্টেণ্ট এইকেইটা উদাহৰণ হা একদম ইম্পৰ্টেণ্ট লিখি থবা ইম্পৰ্টেণ্ট হ'ল এতিয়া মানে কি বুজিছা ইয়াত মানে যে ইয়াত ক'লোঁ যে 1:8 মানে পানীত মানে হাইড্ৰজেন আৰু অক্সিজেনৰ যে মানে তোমাৰ অনুপাতটো 1:8 হয় কি বুজিছা মই বুজাই দিওঁ হা চোৱা এতিয়া মানে তোমাৰ এটা যদি ইয়াত তোমাৰ আমাক যদি 9 গ্ৰাম যদি পানী দিয়ে 9 গ্ৰাম যদি পানী দিয়ে 9 গ্ৰাম পানী দিলে আমি গম পাম যে ইয়াত 1 গ্ৰাম কি হ'ব হাইড্ৰজেন আছে আৰু 8 গ্ৰাম কি আছে অক্সিজেন 8 গ্ৰাম অক্সিজেন মানে ইয়াৰ অনুপাতটো কি হ'ব 1:8 গম পালা মানে 1:8 হৈছে অনুপাতটো হেতুৱে ঠিক তেনেদৰে এমোনিয়াত অনুপাতটো কিমান গম পোৱা নাই এমোনিয়াত হৈছে তোমাৰ 14:3 ইয়াত থাকিব তোমাৰ নাইট্ৰজেন যদি তোমাৰ 17 গ্ৰাম যদি এমোনিয়া দিয়ে 17 গ্ৰাম এমোনিয়াত 17 গ্ৰাম এমোনিয়াত কিমান থাকিব নাইট্ৰজেন থাকিব তোমাৰ কিমান থাকিব 14 গ্ৰাম আৰু তোমাৰ হাইড্ৰজেন থাকিব 3 গ্ৰাম ইয়াকে কৈছে মানে গম পাইছা যেতিয়া এটা মানে তোমাৰ যৌগ এটাত মৌলবোৰ সদায় একে অনুপাতত লগ হয় মানে সদায় একেটা অনুপাততে লগ হ'ব মানে বুজি পালা কি কৈছে মানে তোমাৰ এতিয়া স্থিৰ অনুপাত তোমাৰ বিধিটোৱে ই কৈছে যে মানে যৌগত মৌলবোৰৰ সদায় একে অনুপাততে লগ হ'ব মানে উৎস যিয়ে নহওক এতিয়া পানী বৰষুণত পৰা পানীখিনিৰ তাত থকা মৌলৰ যোনটো অনুপাত আৰু মাটিৰ তলৰ পৰা ওলোৱা যোনখিনি পানী তাৰ যোনটো অণুৰ অনুপাত মানে কি তোমাৰ হেৰিবিলাকৰ মৌলবিলাকৰ অনুপাত সদায় একেই হ'ব তাৰ উৎস যিয়ে নহওক আকাশৰ পৰা পানীৰ আৰু মাটিৰ পৰা উলিওৱা পানীৰ সদায় উৎস বেলেগ হ'ব পাৰে কিন্তু সদায় তাত থকা মৌলবোৰৰ অনুপাত সদায় একেই সদায় 1:8 হ'ব এই কথাটোৱে আমাক স্থিৰ অনুপাত বিধিয়ে কৈছে মানে হ'ল এতিয়া এই বিধিটোক কি বুলি কয় এই বিধিটোক আমি মানে এই বিধিটোৰ আৰু এটা নাম আছে তাক কয় নিৰ্দিষ্টানুপাত বিধি এইটো কিয় কয় মানে নিৰ্দিষ্টানুপাত বিধি বুলি কিয় কয় এনি গেছ পোষ্ট কৰি কমেণ্টত কোৱা যদি কিবা গেছ কৰিছা কিয় কয় কোৱা 5 সেকেন্ড টাইম দিছো টিক টিক 1 টিক টিক 2 টিক টিক 3 টিক টিক 4 টিক টিক 5 বেছি ফাষ্ট গ'ল গৈ ন একো নাই দিয়া পোষ্ট কৰি কমেণ্টত কৈ দিয়া যদি তোমালোকে গেছ কৰিব পাৰিছা যে কিয় নিৰ্দিষ্টানুপাত বিধি বুলি কয় পাৰিছা ঠিক আছে কেছ নাই যদি নোৱাৰিলো নাই শিকা লাজ নকৰিবা যদি নোৱাৰা শিকিবা গম পাইছা তাৰ নিৰ্দিষ্টানুপাত বিধি মানে কি হয় তাত মানে আমি তাত পঢ়িলো যে যোনটো তাৰ মানে তোমাৰ মৌলবিলাকৰ ভৰৰ যোনটো অনুপাত সদায় মানে সেম থাকে সদায় একেই থাকে মানে নিৰ্দিষ্ট যোনটো মানে অনুপাতটো এটা নিৰ্দিষ্ট অনুপাত থাকিব মানে এটা বস্তুৰ এটা পানীৰ যোনটো মানে তোমাৰ অনুপাত হাইড্ৰজেন আৰু অক্সিজেনৰ সদায় নিৰ্দিষ্ট মানে একেই মানে থাকিব এটা নিৰ্দিষ্ট অনুপাত থাকে সেইটো কাৰণে ইয়াক কি হয় নিৰ্দিষ্ট প্লাছ অনুপাত বিধি গম পাইছা নিৰ্দিষ্টানুপাত গম পাইছা সদায় অনুপাতটো কেতিয়াও চেঞ্জ নহয় মানে এটা নিৰ্দিষ্ট অনুপাত থাকিবই মানে বেলেগ নাথাকে কোনো এটা নিৰ্দিষ্ট কিবা এটাই থাকিব মানে গম পাইছা যেনেকৈ পানীৰ 1:8 হ'ব এমোনিয়াৰ 14:3 হ'ব বেলেগ একো নাথাকে ইয়াত কেতিয়াও 18:5 হ'ব নোৱাৰে ইয়াত কেতিয়াও 2:20 হ'বই নোৱাৰে মানে কোনো পধ্যে হ'ব নোৱাৰে সেইকাৰণে ইয়াক নিৰ্দিষ্টানুপাত বিধি বুলি কয়
এতিয়া তোমালোকৰ যদি পৰীক্ষাত আহে যে নিৰ্দিষ্টানুপাত বিধি মানেনো কি তোমালোকে এইবোৰ ইমান যদি মানে কম নম্বৰত আহে ধৰক তোমাৰ ইয়াত 1 নম্বৰ বা 2 নম্বৰত আহে তাৰপৰা উদাহৰণৰ সৈতে আহিলে যেনিবা নিৰ্দিষ্টানুপাত বিধিটো লিখা আৰু উদাহৰণৰ সৈতে লিখা বুলি তাত তোমাৰ 2 নম্বৰ দিলে তুমি থৰি নাই ইমান গোটেইখিনি লিখি থাকিবা নিলিখা ন লিখিব দৰকাৰো নাই সদায় মানে ইমান লিখিলে তোমাৰ টাইম নহ'ব ন ইমান হেৰি কৰি লাভ নাই যদি কম নম্বৰী আহে তেতিয়া আমাক নিৰ্দিষ্টানুপাত বিধি লিখিব কয় তেতিয়া আমি কি বুলি লিখিম আমি লিখিম এইটো লিখিম গম পাইছা এইটো এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে হৈ গ'ল ফুল মাৰ্ক ডাইৰেক্ট 1 হওক পাই গ'লা তুমি উদাহৰণ দি দিলা আৰু 1 হৈ গ'ল এইকেইটা ইয়াত থালে কি ইম্পৰ্টেণ্ট এইটো উদাহৰণ দুটা ইম্পৰ্টেণ্ট সিম্পল উদাহৰণ আৰু এইটো ইম্পৰ্টেণ্ট গম পালা হৈ গ'ল কিবা বুজি পোৱা নাই যদি ক'বা হা আৰু বুজি পাইছা যদি বুজি ক্লাছটো কৰি ভাল লাগিছে ই শ্ৰেণীৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ চব কৰি দিবা লগৰখিনিকো দেখাবা দেই এতিয়া হৈ গ'ল আমি পঢ়িলোঁ এতিয়া এটা প্ৰশ্ন এটা দিছোঁ চোৱা এইটো প্ৰশ্ন তোমালোকৰ 2025ৰ বৰ্ষৰিকা পৰীক্ষাত আহিছিল ইয়াত যোনটো মানে প্ৰশ্নটো দিছে ইয়াত কোনোবা এটা বিধিৰ মানে তোমাৰ বিধি আমি মানে খটাব লাগিব কোনো এটা বিধি প্ৰয়োগ কৰি আমি ইয়াত আনচাৰটো উলিয়াব পাৰিম একেবাৰে ইজি আনচাৰ অলপ তোমালোকে ভাবা অলপ ভাবি চিন্তি মানে উলিয়াবা হা অলপ মানে এইটো মই হিন্দী দিওঁ নেকি হিন্দী দিছোঁ চোৱা ইয়াত ভৰবিলাক দিয়া হৈছে হা ইয়াৰ ভৰ দিয়া হৈছে ইয়াৰ ভৰ দিয়া হৈছে ইয়াৰ ভৰটো উলিয়াব লাগে সিম্পল মেথছ উলিয়াবা হা আৰু উলিয়াই পিনি তুমি কমেণ্ট ছেকশ্যনত আনচাৰটো মোক দি দিবা হ'ব এতিয়া আজিলৈ ইমানেই আৰু এবাৰ ৰিভাইজ কৰি দিওঁ তথাপিও আমি কি পঢ়িলোঁ একদম কুইক ৰিভাইজ আৰু এইটো আমাৰ প্ৰথম ফাৰ্ষ্ট পাৰ্ট আছিলে এইটো আমি প্ৰথম পঢ়িলোঁ মানে আমাৰ ইতিহাসটো আমাক কেনেদৰে এইবিলাক মানে তোমাৰ অনুপৰমাণুৰ আৱিষ্কাৰ যে হৈছিল এইবিলাক তাৰ মানে কেনেকৈনো আৱিষ্কাৰ হৈছিল কেনেবিলাক আইডিয়াবিলাক কেনেকৈ আহিছিল সেইটো পঢ়িলোঁ প্ৰথম আমি আমাৰ যীশু খ্ৰীষ্ট জন্ম হোৱা খ্ৰীষ্টপূৰ্বৰ আগৰ 500 বছৰৰ আগতে আমাৰ ভাৰতত এইবিলাকৰ দাৰ্শনিকবিলাকে এইবিলাক মানে অধ্যয়ন কৰিছিল এতিয়া প্ৰথম আহিলে কোন আমাৰ মহৰ্ষি কণাদ তেওঁ কি কৈছিলে যে পদাৰ্থ ভাঙি গৈ থাকিলে কিছুমান মানে আৰু মানে তোমাৰ অবিভাজ্য কিছুমান কণাত পৰিণত হ'ব এই কণাবিলাক কি হয় পৰমাণু বুলি কৈছিলে তেওঁ পৰমাণুৰ নামটো দিছিল হ'ব আৰু তাৰপিছত আহিলে পশুধা কাত্যায়ম বুলি এজন আহিলে তেওঁ কি কৰিলে তেওঁ সেম কথাটোৱে ক'লে যে যোনবিলাক পদাৰ্থবিলাক থাকে যে ডাঙৰ ডাঙৰ পদাৰ্থবিলাক সেইবিলাক কি হয় সৰু সৰু কণাবিলাক যোনবিলাক যাৰ নাম দিছিলে পৰমাণু বুলি মহৰ্ষি কণাদে সেই পৰমাণুবিলাক মিলিয়ে এটা পদাৰ্থৰ গঠন হয় বুলি কৈছিলে হ'ল তাৰপিছত আহিলে গ্ৰীকসকল গ্ৰীক আৰু কি আহিলে গ্ৰীক আমি কাৰ কথা পঢ়িলোঁ ডেমক্ৰিটাছৰ কথা পঢ়িব লাগিব আৰু লিউচিপাছৰ কথা পঢ়িব লাগিব এতিয়া ডেমক্ৰিটাছ মানে কি ডেমক্ৰিটাছে কি কৈছিলে সেম কথাই কৈছিলে যে পদাৰ্থবিলাক ভাঙি দিলে কিছুমান অবিভাজ্য কণা পাম যাক তেওঁ নামটো বেলেগ দিছিলে নামটো কি কৈছিলে তেওঁ এটম বুলি কৈছিলে গম পাইছা এটম বুলি নামটো দিছিলে এটম যাৰটো অসমীয়াত আমি যদি হেৰি কৰোঁ ট্ৰান্সলেট কৰোঁ কি ক'ব অবিভাজ্য বুলি ক'ব আৰু এইবিলাক সকলো যোনবিলাক এইবিলাক কথাবিলাক যোনবিলাক থিয়ৰী দিছিলে যোনবিলাক ধাৰণা দিছিলে এইবিলাক চব কি হয় দৰ্শন ভিত্তিক আছিল দৰ্শন ভিত্তিক মানে কি হয় প্ৰমাণমূলক পৰীক্ষা নাছিলে মানে গম পাইছা তাৰপিছত আহিলে লেভৰচিয়াৰ আহিলে এণ্টনি এণ্ড লেভৰচিয়াৰ তেওঁ এটা গুৰুত্বপূৰ্ণ বিধি দিছিলে সেই গুৰুত্বপূৰ্ণ বিধিকেইটা আমি ভালদৰে ডিছকাছ কৰিছোঁ সেই গুৰুত্বপূৰ্ণ বিধিকেইটা হৈছে তোমাৰ প্ৰথমটো আছিলে তোমাৰ ভৰৰ নিত্যতা বিধি আৰু স্থিৰানুপাত বিধি ভৰ নিত্যতা বিধি কি হয় ৰাসায়নিক প্ৰক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এইটোৱে হৈছে তোমাৰ কি ভৰ নিত্যতা বিধি তাৰপিছত দ্বিতীয়ত আমি চালোঁ তোমালোকৰ কাৰ্যকলাপটো যি মানে তোমাৰ ৰিয়েকশ্যন ঘটিলে যি বিক্ৰিয়া ঘটিলে যি পৰ্যবেক্ষণ পালোঁ চব ধুনীয়াকৈ আছে এইবিলাক একদম ইম্পৰ্টেণ্ট হয় হা চব লিখি ৰাখিবা বহীত তাৰপিছত এইটো চালোঁ তাৰপিছত আমি এইবিলাক প্ৰশ্ন কিছুমান কৰিলোঁ কাৰ্যকলাপৰ এবাৰ চাই দিবা তাৰপৰা আমি পঢ়িলোঁ স্থিৰানুপাত বিধিনো কি তাৰ ডিফিনেশ্যন যদি তোমালোক পৰীক্ষাত আহে 1 নম্বৰ আহিলে ডাইৰেক্ট এইটো লিখি দিবা এটা লাইন আছে একদম ইজি আৰু এই যোনটা এক্সাম্পল নহয় বহুত ইম্পৰ্টেণ্ট এইকেইটা বহুত মষ্ট ইম্পৰ্টেণ্ট আৰু এইকেইটা চাই যাবা হা পানী আৰু হেৰি আৰু তাক নিৰ্দিষ্টানুপাত বিধিনো কিয় কয় সেইটো আমি পঢ়িলোঁ ক'লোঁ মানে তাৰপিছত ইমানেই আৰু তোমালোকে এইটো হোমৱৰ্ক এটা দিছোঁ এইটো তোমালোকে আনচাৰটো কৰি কমেণ্ট ছেকশ্যনত জনাই দিবা আজিলৈ ইমানেই আৰু তাৰ ছেকেণ্ড পাৰ্টটো আহিব আমাৰ ছেকেণ্ড পাৰ্টটো চাবা আৰু গম পাইছা আৰু বাকী চেপ্টাৰ 1 চেপ্টাৰ 2 আমাৰ চেনেলটোত আছে এই শ্ৰেণীৰ চেনেলত আছে সেইবিলাকো যদি তোমালোকে চোৱা নাই চাবা আৰু আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা হৈ গ'ল ধন্যবাদ